গুৱাহাটীৰ আৰক্ষীয়ে কালি এটা বিশেষ গোচৰ পাইছে য'ত কংগ্ৰেছৰ এটা ভিতৰৰ পৰাই কেছটো এটা ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে এখন মাৰপিটৰ নাটক কৰিব খুজি আছিল। যোৱাকালি আমি কালি ৰাতি মানুহ এজনো এৰেষ্ট হৈছে যোনে ষড়যন্ত্ৰ কৰিছিলে। 4-5 দিন পিছত আপোনালোকক আমি ভাল কৰি ক'ব পাৰিম। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি সিকিউৰিটি অলপ বঢ়াই দিছোঁ, কাৰণ তেওঁলোকৰ ভিতৰৰ পৰাই চিম্পেথি ল'বৰ কাৰণে নাটক এখন কৰি আছিল। মই আজি নকওঁ, আজি আমি এটা ইম্পৰ্টেণ্ট এৰেষ্ট কৰিছোঁ গুৱাহাটীত ৰাতিপুৱা 6টা বজাতে। যোৱাকালি এজন মানুহে আহি আমাক কিছু ইনফৰমেশ্যন দিছিলে। আজি গধূলি আমি আৰু এগৰাকী মানুহক নটিচ দিছোঁ। গুৱাহাটী পুলিচে কেছটো ইনকুৱাৰী কৰি আছে। এটা চিম্পেথি লোৱাৰ কাৰণে তেওঁলোকে এটা প্লেনিং কৰি আছিলে। আমি ৰাইজক গোটেইখিনি ক'ম, 2-3 দিন লাগিব ইনকুৱাৰীটো কমপ্লিট কৰোঁতে। তাত কংগ্ৰেছৰে কিছুমান আজিকালি এটা পাৰ্টি আনিছে কংগ্ৰেছে। সেই পাৰ্টিটোৰ নাম হ'ল ইনক্লুচিভ মাইণ্ড। তাৰ মানুহজন হ'ল সুনীল কানগুলে, লগত এগৰাকী মহিলা আছে। তেওঁলোকে প্লেনিং কৰে, কংগ্ৰেছে কৰে। গতিকে এই প্লেনিং কৰা মানুহবিলাকৰ মাজৰ পৰাই এজনে আহি কালি গুৱাহাটী পুলিচক এটা কেছ দিছিলে যে এনেকুৱা এটা ঘটনা তেওঁলোকে প্লেনিং কৰি আছে। অসমীয়া হিচাপে মই ছাপোৰ্ট কৰিব টান পাইছোঁ, গতিকে আপোনালোকক মই গোচৰটো দিলোঁ। এতিয়া কেছটোৰ ইনকুৱাৰী চলি আছে।